আকাশবাণী বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰথম বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱকে প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে তেওঁ কয় যে মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে শ্ৰীমোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত হোৱাৰ গুৰুত্ব দি কয় যে তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত আজি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱকে প্ৰতিফলিত কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া ইতিহাসক ভাৰতৰ সংবিধান আৰু সাংবিধানিক প্ৰমূল্যৰ পবিত্ৰ যাত্ৰা হিচাপে শ্ৰীমোদীয়ে অভিহিত কৰে তেওঁ কয় যে এই যাত্ৰা হৈছে গণতন্ত্ৰ হিচাপে ভাৰত অধিক পৰিপক্ক হৈ উঠাৰ যাত্ৰা দেশৰ জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ সময়তো আনকি সৰ্বোচ্চ ন্যায়ালয়ে দেশবাসীৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়াই ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত প্ৰশ্ন উঠে তেতিয়াই ন্যায়ালয়ে সদায় ৰাষ্ট্ৰীয় সংহতিত অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি আহিছে তেওঁ কয় যে ভাৰতবাসীয়ে কেতিয়াও কোনো কাৰণতে সৰ্বোচ্চ ন্যায়ালয় অথবা ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা নাই সেইবাবে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ উজ্জ্বল কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে সত্যমেৱ জয়তেৰ জৰিয়তে ন্যায়ালয়ে সাংস্কৃতিক বাৰ্তা বহন কৰি আহিছে ভাৰতীয় গণতন্ত্ৰত ন্যায়িক ব্যৱস্থাক সংবিধানৰ ৰক্ষক হিচাপে গণ্য কৰি অহা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ন্যায়িক ব্যৱস্থাটোৰ ওপৰত অৰ্পিত বৃহৎ দায়িত্ব শ্ৰীমোদীয়ে কয় যে দেশবাসীয়ে অপাৰ সন্তুষ্টিৰে প্ৰকাশ কৰি আহিছে যে সৰ্বোচ্চ ন্যায়ালয়ে এই দায়িত্ব অত্যন্ত সুচাৰুৰূপে পালন কৰি আহিছে ভাৰতীয় ন্যায় সংহিতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিক প্ৰথম মৰ্যাদা প্ৰথম আৰু ন্যায় প্ৰথম এয়াই হৈছে এইসমূহ আইনৰ আধাৰ শ্ৰীমোদীয়ে কয় যে বিগত এটা দশকত ন্যায় প্ৰদান প্ৰক্ৰিয়া পলম নকৰি দ্ৰুত কৰি তোলাৰ ক্ষেত্ৰত বহুতো কাম কৰা হৈছে বিগত 10 বছৰত দেশত ন্যায়িক পৰিকাঠামোৰ বিকাশৰ ক্ষেত্ৰত প্ৰায় ৮,০০০ কোটি টকা ব্যয় কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে স্বাধীনতাৰ অমৃতকালৰ প্ৰসংগ উত্থাপনেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত বিকশিত ভাৰত নতুন ভাৰতেই হৈছে ১৪০ কোটি ভাৰতীয়ৰ একমাত্ৰ সপোন আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ স্থাপনৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে এটা স্মাৰক ডাক টিকট আৰু এটা স্মাৰক মুদ্ৰা মুকলি কৰিছে অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে কয় যে চলিত বছৰৰ মাৰ্চত কচত অনুষ্ঠিত সদৌ ভাৰত জিলা ন্যায়িক সমাৰোহৰ অংশ হিচাপে এই দুদিনীয়া সমাৰোহৰ আয়োজন কৰা হৈছে তেওঁ কয় যে এই সমাৰোহত ভাৰতীয় আইন ব্যৱস্থাৰ ভৱিষ্যত সন্দৰ্ভত সুসংহত নীতি উদ্ভাৱনৰ বাবে জিলা ন্যায় ব্যৱস্থা আৰু অন্যান্যসকলৰ মাজত বিস্তৃত আলোচনা অনুষ্ঠিত হ'ব এই সমাৰোহত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে তৃতীয় পৰ্যায়ৰ ই আদালতৰ অধীনত প্ৰায় ৭,২০০ কোটি টকা আবণ্টন দিয়া হৈছে আজিৰ অনুষ্ঠানত দেশৰ মহাধিবক্তা আৰ ভেংকটা ৰমণী সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা সংঘৰ সভাপতি কপিল সিবাল ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মানন কুমাৰ মিশ্ৰয়ো ভাষণ দিয়ে এই দুদিনীয়া সমাৰোহত জিলা ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনি সামূহিক আদালত ন্যায়িক সুৰক্ষা গোচৰ ব্যৱস্থাপনা আৰু প্ৰশিক্ষণ সন্দৰ্ভত 5খন অধিৱেশন অনুষ্ঠিত হ'ব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 3খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখন মিৰাট, লক্ষ্ণৌ, মাদুৰাই, বেংগালুৰু আৰু চেন্নাই নাগৰকৈল পথেৰে চলাচল কৰিব। ৰেলগাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দেশৰ বিকাশৰ যাত্ৰাক ত্বৰান্বিত কৰি উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে বন্দে ভাৰত ৰেলগাড়ীৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশ ধীৰে ধীৰে বিকশিত ভাৰতৰ লক্ষ্যলৈ ধাৱমান হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মুকলি কৰা 3খন বন্দে ভাৰত ৰেলগাড়ীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক মহানগৰক সংযোগ কৰিব। এই ৰেলগাড়ীয়ে মন্দিৰ মহানগৰ মাদুৰাইক তথ্য প্ৰযুক্তি মহানগৰ বেংগালুৰুৰ সৈতে সংযোগ কৰিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বন্দে ভাৰত আধুনিক ভাৰতীয় ৰেলৱেৰ নতুন মুখত পৰিণত হৈছে। তেওঁ কয় যে বৰ্তমান বন্দে ভাৰত দেশৰ সকলো মহানগৰ আৰু ৰেলপথৰ প্ৰয়োজনীয় হৈ পৰিছে। এই দ্ৰুতবেগী ৰেলগাড়ীয়ে মানুহক ব্যৱসায় সম্প্ৰসাৰণৰ লগতে নিয়োগ সৃষ্টি আৰু সপোন পূৰণত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশত সম্প্ৰতি ৰেল ষ্টেচনসমূহক বিকশিত কৰি তোলাৰ লগতে একোটা বিমান বন্দৰৰ দৰে সৰু সৰু ষ্টেচনসমূহকো আধুনিক কৰি গঢ়ি তোলা হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে মিৰাট আৰু লক্ষ্ণৌ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখনৰ 8টা ডবা থাকিব আৰু ৰেলগাড়ীখনে প্ৰায় 7 ঘণ্টা 15 মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। চেন্নাই এগমুৰৰ পৰা নাগৰকৈলৰ মাজৰ চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীখনে ত্ৰিচি, মাদুৰাই, ডিণ্ডিগুল আৰু তিৰুনেলভেলীসহ গুৰুত্বপূৰ্ণ ঔদ্যোগিক থলী, ব্যৱসায় আৰু পৰ্যটন থলীসমূহৰ মাজত যোগাযোগ সুদৃঢ় কৰি তুলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী, বিজ্ঞানী আৰু ফেকাল্টিসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ৰ লগতে এইমছ ঋষিকেশো ভ্ৰমণ কৰিব। তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ ছাত্ৰী আৰু ফেকাল্টিসকলৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টীৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতিগৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ কেতবোৰ কাম কাজক প্ৰতিফলিত কৰি তেওঁলোকে এই স্মাৰকপত্ৰ প্ৰদান কৰে। বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা সুবিধা প্ৰদানত ৰাজ্য চৰকাৰখন বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত গণতান্ত্ৰিক ব্যৱস্থা আৰু সাংবিধানিক প্ৰমূল্যসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰপতিগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি তেওঁলোকে এই দাবী উত্থাপন কৰে। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে বিজেপিয়ে চম্পাই চোৰেনক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব। ৰাঁচীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শ্ৰী চোৰেনক দলৰ কৰ্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। চম্পাই চোৰেনৰ সহায়ত বিজেপিয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত হেমন্ত চোৰেন চৰকাৰক উৎখাত কৰিবলৈ সমৰ্থ হ'ব বুলি শ্ৰী চৌহানে দাবী কৰে। কেন্দ্ৰীয় অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ 2024 আয়োজনৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰামোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্ৰী মাঝিয়ে খাদী আৰু গ্ৰামোদ্যোগ খণ্ডৰ সাফল্যৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ এটা নিৰ্ধাৰিত লক্ষ্যৰে ইয়াৰ আঁচনিসমূহ ৰূপায়ণত এটা ব্যাপক প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মাঝিয়ে লগতে সমগ্ৰ দেশত খাদীৰ বস্ত্ৰ পৰিধান কৰাৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ ক্ষেত্ৰত ব্যাপক প্ৰচাৰ চলোৱাৰ পোষকতা কৰে। ইয়াৰ ফলত গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা সৃষ্টি কৰিব পৰা যাব বুলি তেওঁ অৱগত কৰে। নৰ্থ ইষ্ট ইউনাইটেড FC আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীৰ ক্ৰীড়াংগনত হ'বলগীয়া 133 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 17 বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ 18 বাৰৰ বাবে চেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে মোহন বাগানে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে নৰ্থ ইষ্ট ইউনাইটেডে গ্ৰুপ পৰ্যায়ৰ খেলত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তনীয় বিষয় হৈ পৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱকে প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু নৰ্থ ইষ্ট ইউনাইটেড FC আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীৰ ক্ৰীড়াংগনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।